মৰ্নিং সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি দেখিছেনে একদম পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো যেহেতু আজি মই অকমান ৰেচিপি ভিডিঅ' এটা দিবলৈ লৈছো অকমানিকে মানে মই যেনেকৈ বনাও আপোনালোকক অকমান দেখাম আৰু আপোনালোকক তেতিয়া খাব পাৰিব মোৰ ষ্টাইলত বৰ বেছি খাস বনাব নাজানো বাৰু তথাপিও আৰু বাৰু আপোনালোকে সন্ধিয়া চাহ খালে নে মইলে খোৱা নাই প্ৰথমতে খিনি ৰেডি কৰি লওঁ বুলি আপোনালোকক দেখাই লওঁ বলকছো তেতিয়াহ'লে মইনো কি ৰেডি কৰিছো আজি বনাবলৈ ৰেচিপিটোনো কি আপোনালোকক জনাই আছো বলক আজি মই বনাবলৈ লৈছো সৰিয়হ আৰু সজিনাৰ ৰেচিপি এটা আৰু সৰিয়হখিনি মই আধা ঘণ্টা তিয়াই থোৱাৰ পিছত টুকি ললো সজিনা কিডাল এনেকৈ সৰু সৰুকৈ কাটি লৈছো পিচ কৰি তাৰ পিছত এটা বিলাহী আৰু লগতে শুকান জলকীয়া আদা নহৰু আৰু লগতে পিয়াজ দুটা সৰু সৰু আৰু আলু এটা কাটি লৈছো ডাঙৰ ফলেখিনি গ্ৰাইণ্ড কৰি লওঁ সৰিয়হখিনি লগতে মই আদা আৰু নহৰু কেইফুটমানো দি দিছো লগতে আৰু এইখিনি গ্ৰাইণ্ড কৰি লওঁ মই আৰু ধুনীয়াকৈ তাৰ পিছতে মই বাকিখিনি কৰি গৈ থাকিম আপোনালোকক জনাম আৰু গ্ৰাইণ্ড কৰি বলৈ দেখুৱাবই নোৱাৰিম কাৰণ মই নিজে কেমেৰামেন গ্ৰাইণ্ড কৰি ললো আৰু এইটো জাৰতে মই বিলাহী কেইডোখৰো মই আকৌ গ্ৰাইণ্ড কৰি লৈছো আৰু বিলাহী আসলতে গ্ৰাইণ্ড নকৰিলেও হয় বাৰু কিন্তু গ্ৰাইণ্ড কৰি ললে ভাল লাগে আৰু পেষ্ট কৰি লয় ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ এতিয়া পেষ্ট হৈ গ'ল চাওকচোন কি ধুনীয়া হৈছে নহয়নে আৰু বঢ়িয়াকৈ এইখিনি ৰাখি দিছো তাৰ পিছতে আকৌ বোলো চাহ খাবলৈ হ'ল নহয় সন্ধিয়া লাগিলে সেইকাৰণে চাহৰ ব্যৱস্থা কৰিছো লগতে আদা অকমানো দিছো যিহেতু লাল চাহ খাম আদা দি দিলে লাল চাহ কাপ বহুতেই ভাল লাগে আৰু ভাবিলো বোলো তেজপাত এটাও দি দিওঁ তেজপাত এটা সেইকাৰণে তেজপাতটাও দি দিছো আৰু সেইখিনি অকণমান বোলো উতল আহি লওক তাৰপিছত চাহপাত দিলে ভাল হ'ব নহয় নে কি কয় তেতিয়ালৈকে মোৰ বোলো কেৰাহীখন মই চাই লওঁ বোলো গৰম হৈছেনে আৰু চেনিও দি দিলোঁ বাৰু জোখমতে এইফালে সকলোখিনি ৰেডি কৰি লৈছোঁ পিঁয়াজ আৰু এইফালে সৰিয়হ বটাখিনি আৰু এই গ্ৰাইণ্ড জাৰতে আছে মোৰ বিলাহী পেষ্টখিনি চব ৰেডি কৰি লৈ মই বোলো কেৰাহীখন গৰম হৈ থাকক আৰু চিমত দি ৰাখিছোঁ তেতিয়ালৈকে বোলো চাহকাপ খায়ে ল'ব পাৰোঁ বা এইফালে চাহ উতলিলেই নহয় মই চাহপাত কেইটামানো দি দিলোঁ তাৰপিছতে কেৰাহীখন গৰম হৈ গ'ল তাৰপিছতে মই আকৌ দি দিলোঁ তেল বোলো তেলখিনি গৰম হোৱালৈকে চাহখন মানুহজনলৈ লৈ যাওঁ টাইম পাছ বিস্কুট লৈছোঁ গুড ডে আৰু লাল চাহ দুকাপ দুইজনে মানুহজনে মই খাই লওঁগৈ আৰু যিহেতু মানুহজনৰ ডিউটিও আছে আৰু এইফালে শুই আছে কি ক'ব আৰু গেদেলা মাৰি শুই আছে আৰু কি ক'ব মানুহজন বিয়াত শুই থাকিব পাৰে দেই এইফালে মোবাইল চাই মানে বিহু লাগিছে বোলে বিহু আহিছে যে বোলে শুনিছেনে কথাটো নাজানো আৰু বিহু লগাই থৈ দিছে মানে তাৰপিছত মই বোলো চাহ খাবলৈ জেগা এডোখৰে পোৱা নাই যিহেতু বিচনাতে বহি আছে আৰু বিচনাতে দি দিছোঁ আৰু সেইকাৰণে আৰু এইফালে ফেন তলত ব্লেংকেট লৈ পুৰা মস্তি মাৰি শুই আছে আপোনালোকৰ ভাল লাগে নে বাৰু ওপৰত ফেন চলাই ব্লেংকেট লৈ শুই মই কিন্তু বহুত বেছি ভাল পাওঁ দেই এনেকৈ চাহকাপ খোৱালৈকে মোৰ তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে কাটি থোৱা আলুখিনি ফ্ৰাই কৰি লওঁ বোলো ফ্ৰাই কৰি ল'বলৈ লৈছোঁ আৰু ইয়াতে অকণমান লৰাই দিছোঁ তাৰপিছতে ইয়াতে অকণমান হালধি দি অকণমান হাফ ফ্ৰাই কৰি লওঁ তাৰপিছতে এইখিনি উঠাই দিম আৰু এতিয়া হাফ ফ্ৰাই হৈয়ে গৈছে অলৰেডি মই এইখিনি উঠাই লওঁ তাৰপিছতে এই তেলখিনিতে মই গোটা জিৰা কেইটামান দি দিছোঁ আৰু গোটা জিৰাকেইটা দিয়াৰ পিছতে মই ইয়াতে শুকান জলকীয়া দি দিম 3টা এয়া শুকান জলকীয়া দি দিছোঁ আৰু শুকান জলকীয়াকেইটা দিয়াৰ পিছত অকণমান ভাজি ল'ম জাষ্ট আৰু তাৰপিছতে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াকেইটা দি দিছোঁ আৰু ইয়াতে ধুনীয়াকৈ অলপ ৰঙচুৱা হ'লৈকে লৰাই লৈছোঁ লৰাই আৰু ধুনীয়া ৰঙচুৱা হৈ যোৱাৰ পিছত মই এয়া হালধি অকণমান ৰেড চিলি আৰু জিৰা পাউডাৰ অকণমান দি দিছোঁ তেলতে আৰু ধুনীয়াকৈ অকণমান হেতাখনে লৰাই মিক্স কৰি লৈছোঁ সোনকালে ধুনীয়াকৈ গোটেইখিনি আৰু এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ এটা উঠি গৈছে আৰু বহুত ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াতে মই বিলাহী যে পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ লগতে আকৌ অকণমান লৰাই লৈছোঁ এইখিনি যিহেতু অকণমান ৰঙচুৱা নিচিনা হ'ব লাগিব ভাজি থাকিব লাগিব অলপ সময় লাগিব বাৰু ভাজি এয়া দেখিছেনে কি ধুনীয়া কালাৰ ইয়াতে অকণমান জাষ্ট নিমখ দি দিছোঁ বেছিকৈ নাই দিয়া বাৰু অকণমান জাষ্ট দিছোঁ আৰু কি ধুনীয়া কালাৰ উঠিব চাবচোন ঢাকনাখন মাৰি দিছিলোঁ আৰু মাৰি দিয়াৰ পাছতে এয়া দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে ঢাকনাখন আচলতে মই 2 মিনিটৰ বাবে দিছিলোঁ আৰু এইখিনি ভাজি লোৱাৰ পাছতে মই ইয়াতে দি দিছোঁ সজিনা আৰু সজিনাখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ কাৰণ মছলাখিনি ধুনীয়াকৈ সোমাই যাব লাগিব সজিনাখিনিৰ লগত ভালদৰে লৰাই সজিনাখিনি এনেকৈ লৰাই আৰু অকণমান সময় মই ঢাকনা মাৰি উদঙাই দিয়াৰ পিছত ইয়াতে আকৌ মই সৰিয়হখিনি বাটি থৈছিলোঁ যে সেই সৰিয়হখিনি দি দিছোঁ সৰিয়হখিনি দিয়াৰ পিছত অকণমান মানে লাগি ধৰে বাৰু হেতাখনত একো কথা নাই ভালকৈ লৰাই থকাৰ পিছত ধুনীয়াকৈ চব মিল খাই যাব আৰু এই মানে এয়া দেখিছেনে ধুনীয়াকৈ মিল খাই গৈছে এইখিনি অকণমান সময় ঢাক মাৰি দিম এতিয়া মই 2 মিনিটৰ বাবে তাৰপিছতে ঢাকনাখন উদঙাই চাইছোঁ এয়া দেখিছেনে কি ধুনীয়া হৈ আছে বহুত ধুনীয়া হৈ আছে একদম চব মিক্স হৈ আছে আলু ভজাখিনি ইয়াতে দি দিছোঁ লগতে
আৰু আকৌ এবাৰ মই ধুনীয়াকৈ সকলোখিনি লৰাই দিছোঁ তাৰ পিছতে মই এতিয়া বাউল এটা লৈ ইয়াতে পানী দি দিম আৰু পানীটো নিজৰ জোখমতে দিব যেহেতু আমি দুজন মানুহে এইভাবে নিজৰ জোখত দিছোঁ আৰু কি ধুনীয়া হৈ গৈছে দেখিছেনে এই বাউলটোতে মই 3 বাউল পানী দিছিলোঁ দেই আৰু এতিয়া ঢাক মাৰি দিম অলপ সময়ৰ বাবে তাৰ পিছতে ঢাকনটো খুলি চোৱাৰ পিছত চাকচোন বক বককৈ উতলি আছে নহয়নে কি ধুনীয়া লাগিছে বাপৰে খাওঁ খাওঁ লাগি গৈছে মোৰ আপোনালোকেও এনেকৈ বনাই খাবচোন বহুত বেছি ভাল লাগে আৰু মোৰ এইফালে ভাতৰ চিটি মাৰি দিলে মই অকণমান ঢাকনাখন মাৰি ঢাকনাখন উদঙাৰ পিছত এয়া ইয়াতে দি দিছোঁ কচুৰি মেথি দিলে মই বহুত বেছি ভাল পাওঁ আপোনালোকৰ ওচৰত যদি কেঁচা ধনিয়া থাকে কেঁচা ধনিয়া দিব পাৰে আৰু কচুৰি মেথিখিনি দিয়াৰ পিছত এনেকৈ অকণমান লৰাই মই ঢাকনাখন দি দিছিলোঁ আৰু এতিয়া ঢাকনাখন উদঙাই ফাইনেল লুক চাওকচোন কি ধুনীয়া বাপৰে বাপ লাগিছেনে খাওঁ মোৰ কিন্তু খাওঁ লাগিছে একদম মজা হৈছে টেষ্টি বাউলটোত ৰেডি কৰি লৈছোঁ কি ধুনীয়া লাগিছে হয়নে নহয় কওকচোন আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব দেই নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ বাই বাই